এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেষ প্ৰচেষ্টা জিকাৰ কাৰণে তেওঁ যিকোনো প্ৰকাৰে কৰিব বৰামিয়াটো বৰামিয়া চুটামিয়া সুবহান আল্লাহ তেওঁতো চুটামিয়াৰ লগত সেই মাটিখিনি যিখিনি কৰিছে সেইখিনি অসমীয়া মানুহক দিব নেকি সেইখিনি আপোনাৰ থলুৱা মানুহক দিব নেকি আদানীকে দিব এই দুদিন পিছততো ধৰাই পৰিব যিসকলে আইনৰ আশ্ৰয় লৈছিল সেই লোকসকলক ভয় ভীতি খুৱাই অত্যাচাৰ কৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ লাইনটো কাটি দিছিল উচ্চ ন্যায়ালয়ে যিসকল মানুহ এলটমেণ্ট পাই তেওঁলোকক এভিকশ্যন কৰিবৰ কাৰণে ভয় খাই পেলাই কোৰ্টৰ ওচৰলৈ গৈছিল কোৰ্টে তেওঁলোকক ষ্টে অৰ্ডাৰ দিছে এভিক নকৰিবৰ কাৰণে ষ্টে অৰ্ডাৰ দিছে খাজ পাতিত ইণ্ডিভিজুৱেল ন'টিছ নিদিয়াকৈ চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নোৱাৰিব বুলি এইটো কোৰ্ট অৰ্ডাৰ অৰ্থাৎ ডিভিজন বেঞ্চৰ অৰ্ডাৰ আছে এই গোটেই অৰ্ডাৰখিনি জলাঞ্জলি দি চৰকাৰে আইন হাতত লৈ কেনেকৈ এভিকশ্যন কৰিছিল সেই কথাখিনি সকলোৱে দেখিছে পাট্টা মাটি যিসকলে আইনৰ আশ্ৰয় লৈছিল সেই লোকসকলক ভয় ভীতি খুৱাই তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ লাইনটো কাটি দিছিল ইলেক্ট্ৰিচিটি তেওঁলোকৰ কাটি দিছিল সেই সময়তে ধুবুৰীৰ MP হিচাপে মই মাননীয় উপায়ুক্ত ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈছিলোঁ উপায়ুক্ত ডাঙৰীয়া মই যোৱাৰ উমান পাই ততাতৈয়াকৈ অফিচৰ পৰা গুচি আহিছিল আৰু ADC এগৰাকী আমি ৰিচিভ কৰাই ৰাখি ইলেক্ট্ৰিচিটিটো আপোনাৰ দিবৰ কাৰণে মই লিখিতভাৱে দিছিলোঁ সেইখনৰ কপি ইতিমধ্যে আপোনালোকক দিছোঁ আৰু এতিয়া মই আপোনালোকক